মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়? ইয়াৰ উত্তৰ হ'ব নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান বুলি কোৱা হয়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে, খ নম্বৰ কুৱেশ্যনটো হৈছে আশাকৰ্মী নিয়োগৰ উদ্দেশ্য কি? ইয়াৰ উত্তৰ হ'ব আশাকৰ্মী নিয়োগৰ উদ্দেশ্য হ'ল গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ আদি দিয়া। আশাকৰ্মীসকলক নিয়োগৰ মূল উদ্দেশ্য হৈছে গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সুপৰামৰ্শ দিয়া। গ নম্বৰ কুৱেশ্যনটো হৈছে ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে 2004 চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ইয়াত শ্বৰ্ট ফৰ্মত KGBV নামে আৱাসিক বিদ্যালয় স্থাপন কৰিছিল। ঘ নম্বৰ কুৱেশ্যনটো হৈছে কিষাণ কল চেণ্টাৰৰ পৰা কি সেৱা উপলব্ধ হয়? ইয়াৰ উত্তৰ হ'ব কিষাণ কল চেণ্টাৰৰ সহায়ত আমাৰ দেশৰ কৃষকসকলে 24 ঘণ্টাই কৃষি সম্পৰ্কীয় দিহা পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়। 2 নম্বৰৰ উত্তৰ লিখাত ক নম্বৰ কুৱেশ্যনত দিয়া আছে আন্তঃগাঁথনিমূলক কাম কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি আঁচনি গ্ৰহণ কৰিছে? ইয়াৰ উত্তৰ হ'ব অৰ্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা ঘাট, দলং, গৃহ যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্ৰধান। এইবোৰক আমি আন্তঃগাঁথনিমূলক কাম কাজ বুলিও কওঁ। আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় সা সুবিধা যিবিলাক অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। সেইবাবে চৰকাৰে প্ৰধান কাম হিচাপে দেশৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ প্ৰচেষ্টা লয়, যাতে কৃষি উদ্যোগ সেৱাকে ধৰি সকলো দিশৰ কাম কাজ বৰ সফলতাৰে সম্পন্ন হয়। দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে উৎপাদন বৃদ্ধি হোৱাটো অত্যন্ত জৰুৰী। অধিক উৎপাদনৰ ফলত দেশৰ উপাৰ্জন বা আয় বৃদ্ধি পায়। ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱা মানেই দেশ এখন উন্নতিৰ পথত অগ্ৰসৰ হোৱা। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো দিয়া আছে যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়? ইয়াৰ উত্তৰ হ'ব উন্নয়নৰ এক উল্লেখনীয় বুনিয়াদী হৈছে যাতায়াত ব্যৱস্থা। যাতায়াতৰ ব্যৱস্থা সমাজ এখনৰ উন্নতিৰ প্ৰথম খলপ। কৃষি উদ্যোগ সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম কাজসমূহৰ মূলত নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। সেয়ে উন্নয়নমূলক কামৰ তালিকাত যাতায়াতৰ ব্যৱস্থাক চৰকাৰে আগস্থান দিয়ে। আমাৰ দেশৰ চৰকাৰখন এখন কল্যাণকামী। গণতান্ত্ৰিক চৰকাৰ। গণতান্ত্ৰিক মতবাদ সদায় দেশৰ জনসাধাৰণৰ গুৰুত্ব দিয়ে আৰু জনসাধাৰণৰ হকে কাম কৰে। বৰ্তমান যোগাযোগ ক্ষেত্ৰখনত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো প্ৰযুক্তিবিদ্যাই বিস্তাৰ প্ৰভাৱ পেলাইছে। বেপাৰ বাণিজ্য, শিক্ষা, স্বাস্থ্যখণ্ড, আইন শৃংখলা ৰক্ষা, দেশৰ প্ৰতিৰক্ষাকে ধৰি দেশৰ প্ৰায়বিলাক খণ্ডত যোগাযোগ ব্যৱস্থাৰ উন্নত সাধনসমূহৰ প্ৰয়োগ কৰা হয়। এনেদৰে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত অৰিহণা যোগায়। গ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰযুক্তিবিদ্যাৰ সহায়ত বৰ্তমান কি কি সুবিধা উপলব্ধ হৈছে? ইয়াৰ উত্তৰ হ'ব বৰ্তমান প্ৰযুক্তিবিদ্যাৰ সহায়ত একেবাৰে ন্যূনতম ব্যয়ত আমি কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ। সুলভ ইণ্টাৰনেট সেৱাৰ জৰিয়তে
ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানবোৰ কম সময়তে ব্যাপক পৰিসৰ কাৰ্য সম্পাদন কৰিব পৰা হৈছে। ইণ্টাৰনেট সুবিধা প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰ পৰা শিক্ষা লাভ কৰিব পৰা হৈছে। 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে ডেছ মানে কোনো কাৰ্য কৰিবৰ বাবেই বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধা যিবিলাক অবিহনে দেশ উন্নয়নৰ সম্ভৱ হ'ব নোৱাৰে। ইয়াৰ উত্তৰ হ'ব আন্তঃগাঁথনি মানে কোনো কাৰ্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা সুবিধাবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ'ব নোৱাৰে। খ নম্বৰ কুৱেশ্যনটো হৈছে দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা খালী ঠাইত হ'ব ঘৰুৱা উৎপাদন তথা চৰকাৰৰ দেশ ৰাজহ সংগ্ৰহত ইয়াত হ'ব ৰাজহ সংগ্ৰহত ৰেল সেৱাৰ অৱদান অন্যতম। গ নম্বৰ কুৱেশ্যনটো হৈছে সংবিধানে দেশ শিক্ষাৰ শিশুৰ দেশ অধিকাৰৰ স্বীকৃতি দিছে। ইয়াৰ উত্তৰ হ'ব সংবিধানে প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। খ নম্বৰ কুৱেশ্যনটো হৈছে উন্নত যোগাযোগ। ইয়াত খালী ঠাইত হ'ব যোগাযোগ ব্যৱস্থাই কম সময়তেই আমাক অধিক তথ্যৰ যোগান ধৰে। নম্বৰ কুৱেশ্যনটো হৈছে ইয়াত খালী ঠাইত হ'ব বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল। ইয়াৰ খালী ঠাইত হ'ব সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।